নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকিতাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে আজি এয়া গাৰ্ডেনিঙৰ কামত লাগিছোঁ বহুত দিন হ'ল একো এইবিলাক কাম কৰিবই পৰা নাছিলোঁ ব্যস্ত হৈ আছিলোঁ লৰাৰ এক্সাম আছিল কিবা কিবি এনেকুৱা ব্যস্ততাত মাজতে এইবিলাক কাম কৰিবই পৰা নাছিলোঁ আজি বহুত দিনৰ মূৰত গাৰ্ডেনিঙৰ কামত লাগিছোঁ এয়া ফুলৰ পুলি মা গুৱাহাটীলৈ গৈছিলে ঘূৰি আহোঁতে এয়া লৈ আহিছে নাৰ্সাৰীৰ পৰা আৰু এইজোপা চাওকচোন জবাব ফুল আৰু এয়া চাওক পুলিটোৰ গুৰিতে এনেকৈ কিবা প্লাষ্টিকৰ এটা লাগি আছে হেৰি মই উঠাবলৈ ভয় লাগিলে এৰুৱাই নিদিলোঁ গছজোপাই কষ্ট পায় বুলি তেনেকেই লগাই দিলোঁ এয়া বহুত দিন হ'ল মা কেতিয়াবাই আহিলে অৱশ্যে মই লগাবলৈহে এয়া সময় পোৱা নাছিলোঁ আজি ভাবিছোঁ এয়া লগাই লওঁ আৰু আপোনালোককো অকণমান এয়া ভিডিঅ' কৰি দেখুৱাওঁ কি কিনো গাৰ্ডেনিঙৰ কাম কৰিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আপোনালোকে বাৰু মন কৰিছেনে মোৰ ফুলনিখনত এয়া দেখিছেনে কি ধুনীয়াকৈ লিলি ফুলি আছে বহুত দিনলৈকে ফুলি থাকে এই ফুলখিনি খুব ভাল লাগে মোৰ লিলি আৰু এইজোপা চাওক লগাবলৈ লৈছোঁ এয়া বগেনভেলিয়া খুব ধুনীয়া চাওক কালাৰটো পাতল গুলপীয়া খুব ভাল লাগিছে মোৰ এই ফুলজোপা এই ফুলখিনি ৰুবলৈ যিখিনি মাটি মই ব্যৱহাৰ কৰিছোঁ সেইখিনিত শুকান গোবৰ মিলোৱা আছে দুইখিনি সমান সমান পৰিমাণে মিলাই পেলাই ৰ'দত শুকুৱাই ৰেডি কৰি থোৱা আছে আৰু অন্য কোনো ধৰণৰ একো মিলোৱা নাই শুকান গোবৰ আৰু মাটি অকল মিলাই লগাইছোঁ ফুলখিনি লগাই হৈ যোৱাৰ পাছত এয়া মই পানী দিছোঁ মই প্ৰথমবাৰ অলপ বেছিকৈ পানী দিওঁ যাতে সেই পানীখিনি গোটেইখিনি ড্ৰেইন হৈ ওলাই যায় আৰু তাৰ পাছত এয়া চাওক টাববিলাক চাফা কৰিব লৈছোঁ এতিয়া বাৰিষা যে ইমান জংঘলবিলাক হয় দেখিছেনে চাফা কৰোঁহে দুদিনমানৰ পাছত আকৌ হৈ যায় এইটো আমাৰ তুলসী ভেটি ইয়াতে ডাঙৰ তুলসী এজোপা আছিলে কিন্তু কি হ'ল জানো তলফালে পৰুৱা চৰুৱা লাগিলে নেকি গছজোপাৰ আধাজোপা মৰি গৈছিলে সেইকাৰণে আমি উঠাই পেলালোঁ আৰু আজি ভাবিছোঁ ইয়াতে মই তুলসী পুলি এটা ৰুই দিম বুলি ইয়াতো মই অলপ দিনৰ আগত গোবৰ আৰু মাটি ধুনীয়াকৈ মিক্স কৰি থৈ দিছিলোঁ আৰু আজি এয়া অকণমান মিহি কৰি ল'লোঁ আৰু ইয়াতে তুলসী পুলি এটা আজি মই লগাই দিম কলা তুলসীৰ পুলি লগাইছোঁ এইজোপা আগফালে তুলসী গছ এজোপা থাকিলে ভাল লাগে আমাৰ আগৰজোপা বহুত ডাঙৰ হৈছিলে কিন্তু কিয় জানো তলত পৰুৱা লাগিল নেকি গছজোপাৰ মানে আধাখিনি বেয়া হৈ গৈছিলে এয়া লগোৱাৰ পাছত মই পানী দি দিছোঁ আৰু এতিয়া মই আহিলোঁ ওপৰৰ বেলকনিৰ ফুলখিনি চাবলৈ ইয়াতে চাওকচোন এইজোপা জবাব ফুল আৰু ইয়াত চাওক বেমাৰ এটা লাগিছে এইটো মিলিবাগ বুলি কয় খুব বেয়া বেমাৰ এইটো ফুলৰ বাৰিষা কালত খুব জবাব ফুলবিলাকত এইবিলাক হয় মোৰ এইজোপাটো খুব লাগিছে আৰু এই বেমাৰটোৱে মোৰ আগতেও জবাব ফুল কেইবাজোপাও মাৰিলে ঘৰুৱা কিবা কিবি ঢেৰ উপায় কৰিছোঁ কিন্তু এইটো যোৱাব পৰা নাই আৰু ঘৰুৱা উপায় কৰি থাকোঁতে মোৰ দুজোপা ভোট জলকীয়াও মৰি থাকিলে সেইকাৰণে ভাবিছোঁ এইজোপা আজি ভালকৈ অকণমান ট্ৰিটমেণ্ট কৰোঁ বুলি কেমিকেল ট্ৰিটমেণ্টে কৰিব লাগিব আৰু উপায় নাই এই দৰৱটো মই আজি দিম বুলি ভাবিছোঁ ইয়াত খালি এটা কথা এই দৰৱটোত কিমান দিব লাগিব ইয়াৰ পৰিমাণটো লিখা নাই এতিয়া মই আন্তাজতে দিম আৰু ভালকৈ লিখা থাকিব লাগে দৰৱবোৰত জানো কেলে অন্যবোৰত দেখোন লিখা থাকে এইটোত আকৌ লিখা নাই এতিয়া আন্তাজতে দিবলৈ ওলাইছোঁ ভালকৈ দৰৱখিনি লৰাই ল'লোঁ এয়া চাওক বগা বগা দৰৱটো এতিয়া মই ড্ৰপাৰ এডাল লৈছোঁ আৰু ড্ৰপাৰেদি এক ড্ৰপাৰ দি দিম
1 ড্ৰপাৰ দিওঁতে পানীখিনি পাতলা যেন দেখিলোঁ, সেইকাৰণে আৰু 1 ড্ৰপাৰ দি দিছোঁ। আৰু ইয়াতকৈ বেছি নিদিওঁ, আৰু বেছিকৈ দিলে আকৌ ভয় লাগে উল্টাই ৰিয়েকশ্যন হৈ যাব পাৰে, সেইকাৰণে 2 ড্ৰপাৰ দি পেলাই এতিয়া এইখিনি ভালকৈ মিলাই ল'ম। মিলাই পেলাই তাৰ পাছত মই স্প্ৰে কৰি দিম। ভালকৈ এতিয়া এইখিনি মিলাই ল'ম। আৰু মই এইটো মোৰ স্প্ৰে বটল বেলেগ নাই, এইটোৱে লৈছোঁ মই। এইটো আপোনালোকে ধৰিব পাৰিছে চাগে, কলিনৰ বটল হয়। এইটো 500 ml হয়। ভালকৈ লৰাই লৈছোঁ। লৰাই পেলাই এতিয়া মই ধুনীয়াকৈ গোটেই গছজোপাতে স্প্ৰে কৰি দিম। আৰু এইখিনিতে মই কথা এটা কওঁ, সদায় কেমিকেল ইউজ কৰিলে হাতত গ্ল'ভছ পিন্ধি ল'ব লাগে। মই পাহৰি থাকিলোঁ পিন্ধিবলৈ। যিহেতু ইউজ কৰিলোঁৱেই যেতিয়া, ভাবিছোঁ গোটেইজোপা কৰি লওঁ। আৰু আপোনালোকে কিন্তু ব্যৱহাৰ কৰিলে, কেমিকেল ব্যৱহাৰ কৰিলে আপোনালোকে গ্ল'ভছ পিন্ধি ল'ব, কাৰণ এইটো স্কিনত আমাৰ ৰিয়েকশ্যন কৰিবও পাৰে। মই লৰালৰিকৈ দি পেলাই ভালকৈ হাতটো ধুই পেলাম বাৰু, কিন্তু আপোনালোকে ইউজ কৰিলে সদায় গ্ল'ভছ পিন্ধি ল'ব। আৰু এয়া মই এতিয়া গোটেই গছজোপাতে দিম। আৰু এই বেমাৰটো গছৰ তলে তলে থাকে, মানে পাতবিলাকৰ তলে তলে থাকে। এয়া দেখিছেনে, ওপৰৰ পৰা ভালকৈ দেখি নাপায়, সেইকাৰণে প্ৰত্যেকটো ডালতে ভালকৈ চাই চাই স্প্ৰে কৰিব লাগে। এতিয়া মই গোটেই গছজোপাতে ধুনীয়াকৈ স্প্ৰে কৰি লওঁ। এই সমস্যাটো চাগে সকলোৱে ভুগিছে। যিসকলে ফুল কৰি ভাল পায় তেওঁলোকে গম পায়, বাৰিষাত এই বেমাৰটো ফুলৰ হয়েই, বিশেষকৈ জবা ফুলৰ হয়। আৰু ভালকৈ যত্ন নল'লে এই বেমাৰটোৱে গছজোপা মাৰি পেলায়। আৰু এয়া মই গোটেই গছজোপাতে ভালকৈ চাই চাই স্প্ৰে কৰি দিছোঁ, যাতে এটা ডালো থাকি নাযায়। এতিয়া মোৰ হৈ গ'ল স্প্ৰে কৰি, এতিয়া থৈ দিছোঁ। এতিয়া 2 দিন ফুলজোপাত পানী নিদিওঁ, এনেকৈয়ে থৈ দিম। আৰু আকৌ মই 2 দিনমানৰ পাছত আকৌ স্প্ৰে কৰিব লাগিব। 2-3 দিন এনেকৈ স্প্ৰে কৰাৰ পাছতহে ভাল হ'ব। আকৌ মই ইয়াৰ নেক্সট আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো। এয়া হৈছে 2 দিনৰ পিছত। এয়া চাওক, একেবাৰে ভাল হৈ যোৱা নাই, এয়া অলপ অলপ আছে। আকৌ দিব লাগিব দৰৱ। আপোনালোকক কৈছিলোঁৱে মই 2-3 দিন এনেকৈ দিব লাগিব, তাৰ পাছতহে ভাল হ'ব। এয়া আজি আকৌ মই স্প্ৰে কৰিম এতিয়া। আকৌ একেধৰণে গোটেই গছজোপাতে মই এতিয়া স্প্ৰে কৰিম। আৰু এয়া চাওক, পাতৰ তলে তলে থাকে বেমাৰটো। গোটেই গছজোপা এনেকৈ মই আকৌ স্প্ৰে কৰি আকৌ 2 দিনলৈ মই ইয়াত পানী একো নিদিওঁ, এনেকৈয়ে থৈ দিম। তাৰ পাছত আকৌ মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া এজোপা চাওক, 10 দিনমানৰ পিছত গছজোপা মই 2 দিন দিলোঁ, আপোনালোকক দেখুৱালোৱে কেনেকৈ স্প্ৰে কৰি দিছিলোঁ। 2 দিনৰ গেপ মাজত ৰাখি 2 বাৰ মাৰিলোঁ মই স্প্ৰে। আৰু 2 বাৰ মৰাৰ পাছতে এতিয়া চাওক, 10 দিনমানৰ পাছত একেবাৰে গছজোপা অকণোৱেই বেমাৰটো নাই, খুব ধুনীয়াকৈ এতিয়া গছজোপা হৈছে। দেখিছেনে কি ধুনীয়া গ্ৰ'থ লৈছে এতিয়া। এয়া চাওক, এতিয়া গছজোপা কি ধুনীয়াকৈ গ্ৰ'থ লৈছে। দৰৱটো খুব ভাল আছিলে, মই ইউজ কৰি ভাল পালোঁ, সেইকাৰণে আপোনালোককো দেখুৱালোঁ ভিডিঅ'টোৰ জৰিয়তে। মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।